Hello viewers, পুনৰ উভতি আহিছোঁ NB EduTech চেনেললৈ এটি নতুন আপডেট লৈ। আপডেটটি হৈছে 59 নাম্বাৰছ অফ ভেকেন্ট পোষ্ট অসমৰ শিক্ষা বিভাগৰ DSCৰ আণ্ডাৰত স্পেচিয়েল এডুকেটৰ পোষ্ট ওলাইছে 59টা পোষ্ট। গতিকে ডিটেইলছ ক্ৰাইটেৰিয়া ৰিকুৱাৰমেণ্ট আৰু অন্য যিকোনো তথ্য সম্পৰ্কে আমি আজি আলোচনা কৰিম, কেনেকুৱা লাগিব, কি লাগিব, কেতিয়ালৈকে এপ্লাই আছে। সো আগবঢ়াৰ আগতে এটি অনুৰোধ জনাব বিচাৰোঁ, কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটি যদি ছাবস্ক্ৰাইব কৰে আগন্তুক যিকোনো আপডেট আপোনালোকে পাই থাকিব। ওকে, এতিয়া মেইন কথালৈ আহোঁ। টোটেল নাম্বাৰ অফ পোষ্ট 59। এইটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব, যি কিছুদিন আগত হৈ গৈছিলে ঠিক তেনেকুৱা ধৰণে, কিন্তু ইয়াতে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াখিনি কিছু ডিফাৰেণ্ট আছে। প্ৰথম কথা, গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব, BA বা আপোনাৰ মাষ্টাৰ ডিগ্ৰী, য'ত এটলিষ্ট 50% থাকিব লাগিব। নাম্বাৰ 1 পইণ্ট। নাম্বাৰ 2 পইণ্ট হৈছে আপোনাৰ যি BEd আছে, BEd হ'ব লাগিব স্পেচিয়েল এডুকেশ্যনত, নৰ্মেল BEd হ'লে নহ'ব। আৰু স্পেচিয়েল এডুকেশ্যন য'ৰ পৰা আপোনালোকে অবটেইন কৰে এই ডিগ্ৰী, সেই অবটেইন কৰা ইনষ্টিটিউশ্যনটো RCI অৰ্থাৎ ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা ৰিকগনাইজড হ'ব লাগিব। আৰু দ্বিতীয় কথা হৈছে ইম্পৰ্টেণ্ট পইণ্ট, যে বিভিন্ন ধৰণৰ ইনষ্টিটিউট আছে, যি ইনষ্টিটিউশ্যনৰ ফালৰ পৰা ডিষ্টেঞ্চ মোডত ডিগ্ৰী প্ৰদান কৰা হয়, গ্ৰেজুৱেশ্যনেই হওক বা BEd হওক বা DLEd হওক। কিন্তু ইয়াত অসমত যিকোনো ষ্টাডি চেণ্টাৰ আছে, কিন্তু তাৰ মেইন টেৰিটৰী অসমৰ বাহিৰত, আৰু যদি DSC বা UGCৰ দ্বাৰা যদি ৰিকগনাইজ নহয়, তেনেকুৱা কোনো ধৰণৰ ডিষ্টেঞ্চ কোৰ্চৰ দ্বাৰা যি ডিগ্ৰী অবটেইন কৰা হৈছে BEd, সেইখিনি ভেলিড নহ'ব। কিন্তু অসমত যেনেকৈ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি আছে, ইগনো আছে, ইগনো অল অভাৰ ইণ্ডিয়াতে আছে, আৰু আইডল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ডিষ্টেঞ্চ কোৰ্চৰ কাৰণে স্পেচিয়েলি আইডল আছে, আৰু ডিব্ৰুগড়তো আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত ডিষ্টেঞ্চ এডুকেশ্যনৰ কাৰণে। গতিকে তাৰ পৰা যদি ডিগ্ৰী অবটেইন কৰা আছে, তেতিয়াহ'লে সেইখিনি ভেলিড হ'ব, ইয়াত কোনো কথা নাই। এইখিনি স্পষ্টকৈ উল্লেখ কৰা আছে এই বিজ্ঞাপনটিত। এইজ ক্ৰাইটেৰিয়া আপোনালোকে গম পাইছে, ফৰ আনৰিজাৰ্ভ 18 to 40, OBC বা MOBCৰ ক্ষেত্ৰত 3 years ৰিলেক্সেশ্যনছ, ঠিক আছে। ঠিক তেনেকৈ আপোনাৰ SC STPৰ ক্ষেত্ৰত আপোনাৰ 5 years, আৰু তেনেকৈ বিভিন্ন ধৰণৰ ৰিলেক্সেশ্যন ইয়াত PWD বা অন্য ধৰণৰ যিকোনো ৰিলেক্সেশ্যন ষ্টেণ্ডাৰ্ড ক্ৰাইটেৰিয়াত দিয়া আছে। আৰু নেক্সট কথা হৈছে, যদি আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে, আৰু যদি আপুনি অলৰেডি যিখিনি হাইস্কুল টেট হৈছিলে, হাইস্কুল টেটত যদি আপুনি পাছ কৰি থৈছে, আপুনি এক্সট্ৰা 5% ৱেইটেজ পাব। ইম্পৰ্টেণ্ট পইণ্ট। আৰু ইয়াৰ ষ্টাৰ্টিং এপ্লাই ডেট, অ'কে, আৰু ডেট অফ ৰিচিভিং অনলাইন এপ্লিকেশ্যনছ, দ্য ডেট এণ্ড টাইম অফ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যনছ ফৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট এণ্ড আদাৰ ডিটেইলছ উইল বি নটিফাইড ইন দ্য অফিচিয়েল ৱেবছাইট এট www.madhyamik.assam.gov.in ইন ডিউ কোৰ্চ অফ টাইম। ইয়াত উল্লেখ কৰিছে যে ষ্টাৰ্ট ডেট কেতিয়া হ'ব আৰু লাষ্ট ডেট কেতিয়া হ'ব, এইখিনি www.madhyamik.assam.gov.in এই ৱেবছাইটত তেওঁলোকে নটিফাই কৰিব। আপোনালোকে ডেইলি চাই থাকিব, এইটো যিকোনো সময়ত আপলোড কৰিব পাৰে, ঠিক আছে। আৰু দ্বিতীয়তে কথা, ইয়াত যিটো ষ্টেণ্ডাৰ্ড গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা যি লিভিং চিলড্ৰেন মোৰ দেন 2, যদি দুটাতকৈ বেছি লিভিং চিলড্ৰেন আছে, তেওঁলোকৰ ক্ষেত্ৰত এইখিনি কিন্তু ৰেষ্ট্ৰিকশ্যন আছে। ইয়াত উল্লেখ কৰা আছে স্পেচিয়েলি, ন' পাৰ্চন হেভিং মোৰ দেন 2 লিভিং চিলড্ৰেন অন অৰ আফটাৰ 1/1/2021 from a single or multiple partners shall be eligible for appointment as per gov। তাৰ মানে দুটাতকৈ কম থকাসকলহে এলিজিবল হ'ব, বেছি থকাসকল এলিজিবল নহ'ব। এইখিনি আপোনালোকে অন্য চাকৰিটো হয়তো নিশ্চয় গম পাইছে, সেই পলিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা এডপ্ট কৰা আছে হ'ল। আৰু অন্য এটা কথা ইম্পৰ্টেণ্ট পইণ্ট, ইয়াত টোটেল 140 মাৰ্কছ থাকিব, য'ত পেডাগজি, তাৰমানে যিখিনি আপোনালোকে DLEd বা BEd কৰোঁতে ছাত্ৰ ছাত্ৰীৰ শিক্ষা সম্পৰ্কে বা সৰু ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব লাগে, তাৰ যি ডিটেইলছ এক ষ্টাডি, সেই পেডাগজি, ঠিক আছে, সেই পেডাগজিটোত টোটেল 50 মাৰ্কছ থাকিব। আৰু এবাউট আছাম এণ্ড ইটছ পিপল, অসমৰ সম্পৰ্কে আৰু অসমৰ মানুহৰ সম্পৰ্কে থাকিব 35 মাৰ্কছ। আৰু জেনেৰেল মেথমেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ আহিব 15 মাৰ্কছৰ, জেনেৰেল ইংলিছ 30 মাৰ্কছৰ আহিব, আৰু জেনেৰেল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ্ছ 10 মাৰ্কছৰ হ'ব। NCCৰ কাৰণে 5 মাৰ্কছ ছেলেক্ট কৰা আছে, ঠিক আছে। 5 মাৰ্কছ NC চাৰ্টিফিকেট, 5 মাৰ্কছ ফৰ C চাৰ্টিফিকেট এণ্ড 3 মাৰ্কছ ফৰ B। Bৰ কাৰণে বেলেগকৈ আৰু Cৰ কাৰণে বেলেগকৈ আছে, ঠিক আছে। 3 for B আৰু 5 for C।
তাৰপিছত 5 মাৰ্কছ কমপ্লিট আছে যদি নেশ্যনেল লেভেলত আপুনি যিকোনো স্পৰ্টছত যদি ৰিপ্ৰেজেণ্ট কৰিছে নেশ্যনেল বা ষ্টেটৰ ফালৰ পৰা ঠিক আছে ৰিপ্ৰেজেণ্টিং আসাম তাৰমানে অসমক ৰিপ্ৰেজেণ্ট কৰা হ'ব লাগিব তাৰপিছত 5 মাৰ্কছ ফৰ এচিভমেণ্ট ইন ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিজ ৰিপ্ৰেজেণ্টিং দ্য ষ্টেট অফিচিয়েলি এট নেশ্যনেল লেভেল অসমক যদি প্ৰতিনিধিত্ব কৰিছে নেশ্যনেল লেভেলত কালচাৰেল বা ফাইন আৰ্টছত সেইখিনিও 5 মাৰ্কছ এলট কৰা আছে আৰু স্পেচিয়েলি মই ক'লোৱে 5% এটা যদি আপোনালোকে অলৰেডি হাই স্কুল টেট পাছ কৰি থৈছে সেইখিনি ৱেইটেজ দিয়া হ'ব আৰু এটি বস্তু 1:1 তাৰমানে 1:1 ৰেচিঅ'ত মাতিব ফাইনেল এখনেই মেৰিট লিষ্ট প্ৰকাশ কৰাৰ কথা কৈছে দেয়াৰ চেল বি এ ছিংগল মেৰিট লিষ্ট আৰু সেইখিনি 1:1 ৰেচিঅ'ত তেওঁলোকে মাতিব ডেট মিনছ ইয়াত অভাৰলেপিং বা অন্য তেনেধৰণৰ কোনো ডিষ্টাৰ্বেঞ্চ বা ধৰক 1:5 1:6 মাতি বাকীখিনি ৰিজেক্ট হ'ব তেনেকুৱা কোনো ধৰণৰ সম্ভাৱনা নাই এইটো এটা গুড পইণ্ট বুলি আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া আহিছোঁ অন্য কিছুমান পইণ্টছ লৈ কি লাগিব কেনেকুৱা লাগিব ডকুমেণ্টছবিলাক ঠিক আছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ স্কেন ছিগনেচাৰ লাগিব SSLC এডমিট কাৰ্ড লাগিব ইন ছাপৰ্ট অফ এইজ HSLC বা HSLC মানে হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেট ডিগ্ৰী এণ্ড পষ্ট গ্ৰেজুৱেট ডিগ্ৰী মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব এনি আদাৰ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন সেইটো লাগিব মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ BEd ইন স্পেচিয়েল এডুকেশ্যন যি আপোনালোকে BEdৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিব তাত উল্লেখ থাকিব লাগিব স্পেচিয়েল এডুকেশ্যনত আছে বুলি কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ প্ৰযোজ্য হয় নিজৰ ক্ষেত্ৰত যিখিনি ৰিজাৰ্ভ কেটেগৰী তেওঁলোকৰ কাৰণে কাষ্ট চাৰ্টিফিকেট লাগিব কেণ্ডিডেটছ উইথ ডিছেবিলিটিজ উইল হেভ টু এনক্ল'জ চাৰ্টিফিকেট অফ ডিছেবিলিটিজ যিখিনি বিশেষভাৱে সক্ষম তেওঁলোকৰ কাৰণে চাৰ্টিফিকেট অফ NCC B আৰু C কেটেগৰী চাৰ্টিফিকেট অফ ৰিকগনাইজ স্পৰ্টছ এট নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্টিং দ্য ষ্টেট অফ আছাম যদি আপোনালোকে স্পৰ্টছ বা ফাইন আৰ্টছ বা কালচাৰেল যদি চাৰ্টিফিকেট প্ৰডিউচ কৰিব বিচাৰে সেইখিনি নেশ্যনেল লেভেলত অসমক ৰিপ্ৰেজেণ্ট কৰা সেইটো থাকিব লাগিব ঠিক আছে তাৰপিছত আছে চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন যদি এক্স ছাৰ্ভিচমেন হয় সেই চাৰ্টিফিকেটো লাগিব এতিয়া এই এডভাৰটাইজমেণ্টত যিহেতু 59 পোষ্ট আছে অসমত BEd কৰা বহুতো কেণ্ডিডেট আছে বন্ধুসকল কিন্তু তাৰ ভিতৰতে যিসকল কেণ্ডিডেটৰ স্পেচিয়েল এডুকেশ্যন আছে BEdত তেওঁলোকহে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ কাৰণে এইখিনি গল্ডেন চান্স নিশ্চয় স্পেচিয়েল এডুকেশ্যনত BEd বা DLED কৰা হেৰি কমেই হ'ব ষ্টুডেণ্টছ গতিকে তেওঁলোকৰ কাৰণে সোণালী সুযোগ আৰু 59 পোষ্ট এইখিনি হাই স্কুল লেভেলত তেওঁলোকে পঢ়াব লাগিব আৰু অন্য কাহিনী হৈছে যে ইয়াত যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত ৰিকুৱাৰ্ড ক্ৰাইটেৰিয়া গোটেইখিনি ফুলফিল হৈছে নে নাই তন্নকৈ যাতে আপোনালোকে চায় ঠিক আছে আপোনাৰ গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ আপুনি চাব আপোনাৰ BEdত স্পেচিয়েল এডুকেশ্যন আছে না সেইটো চাব আৰু অন্য যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে গোটেইখিনি চাব আৰু ডকুমেণ্টছ যিমান আছে সেইখিনি ধুনীয়াকৈ আপোনালোকে এনক্ল'জ কৰি এপ্লাই কৰিব পাৰিব ঠিক আছে আজিলৈ আহিছোঁ থেংক ইউ